গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত তেতিয়াও এইটো কথাই কৈছোঁ যে আমি শক্তিৰে জপিয়াই পৰাৰ সময় সমাগত নহয় মানে একদম আহি নিকট পালেহি আৰু আগবাঢ়িব লাগে খুব আৰু মানুহৰ মাজত যিটো একতাৰ যিটো পৰিৱেশটো সেইটো মানুহে দেখা পাব লাগিব আপোনালোকে যিটো কৈছে যে খুব শক্তিশালী যিটো বণ্ডিং মানে বান্ধোন আমাৰ মাজত আৰু যাতে আমি মূল যিটো কজ এইটোত কমিটেড যে আমি বিজেপিক হৰুৱাম তাৰ কাৰণে আমি এইটো এই গোটেই কথাটোত আমি সকলো আগবাঢ়িছোঁ এই আদৰ্শটো মিত্ৰতাৰ কাৰণটো কি আদৰ্শগত পাৰ্থক্য আছে সকলোৰে বাওঁপন্থী দলৰ লগতো আমাৰ থাকিব ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ লগতো আঞ্চলিক বা জাতীয়তাবাদী দলসমূহৰ মাজত আদৰ্শগত দ্বন্দ্ব পাৰ্থক্য থাকিব কিন্তু সময়ৰ যিটো প্ৰয়োজনীয়তা সময়ে কৈছে যে বিজেপিক পৰাভূত কৰিব লাগে উৎখাত কৰিব লাগে যিবোৰ গণতান্ত্ৰিক সংকট আহিছে তাৰ কাৰণে জনগণে আমাক এক হোৱাটো দেখিবলৈ পাব লাগিব আৰু সেইকাৰণে ভিতৰুৱাকৈ যথেষ্ট আগবাঢ়িছে কিন্তু এতিয়া মই ভাবোঁ যে মোৰ দৃষ্টিভংগীৰে এতিয়া প্ৰয়োজনীয়তা হ'ল জনগণক এই কথাটো তেওঁলোকক আশ্বস্ত কৰাটো যে হয় আমি ঐক্যবদ্ধ হ'লোঁ আৰু আমি যুঁজিবলৈ কাইলৈৰ পৰা আমি জঁপিয়াই পৰিম যুদ্ধংদেহীভাৱে সেই দৃষ্টিভংগীৰে লগত আমাৰ এটা ভিজনো লাগিব বিগত দিনসমূহত কৰা বিশ্বাসঘাতকতা প্ৰতাৰণাৰ দোষীয়াৰো ক'ব লাগিব দুৰ্নীতি কোনটো পৰ্যায়ত হৈছে পৰিয়ালকেন্দ্ৰিক দুৰ্নীতি চৰকাৰৰ মূল মানুহজনৰ পৃষ্ঠপোষকতাত হোৱা দুৰ্নীতি পৰিয়ালকেন্দ্ৰিক দুৰ্নীতি সকলো ধৰণৰ কথা বতৰা আৰু যিবোৰ জাতীয় বিষয়ত তেওঁলোকে আমাক উত্তৰ নিদিলে বা যিবোৰ তেওঁলোকে ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি থাকিলে এইবাৰো যেনেকৈ কৈছে যে আৰু 5 বছৰ দিয়ক বিদেশী খেদাবলৈ সেইটো এটা কৌতুক নহয় জানো এইটো এটা কৌতুকক বাদ দি একো নহয় যিটো কথা আগতে কৈছিল যিটো শ্লোগানৰ বেচিছত 14 চনত চলিলে ভোট দিলে মানুহে গতিকে আমি প্ৰথম আপুনি ঠিকেই কৈছে ৰাজহুৱাভাৱে কথাটো আশ্বস্ত কৰিব লাগিব সেইটো কাৰণে মই ভাবোঁ যে খুব সোনকালে এই কামটো কৰাটো প্ৰয়োজন ভিতৰুৱাকৈ কিছু আগবাঢ়িছে যথেষ্ট আগবাঢ়িছে কথা বতৰাবোৰ কিন্তু সাধাৰণ মানুহে বিচাৰিছে যে এইটোৰ একেবাৰে পূৰ্ণাংগ ৰূপত কাৰ্যকৰীকৰণ সাৰ্বজনীনভাৱে মই কালিৰ দিনটোত আপুনি বহা চকীখনতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ বহিছিল তেখেতো আপোনালোকৰ ঐক্যমঞ্চৰ এটা অংশ মই এই প্ৰশ্নটো আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে কংগ্ৰেছ দল আপোনালোকৰ বিৰোধী ঐক্যমঞ্চৰ আটাইতকৈ সৰ্ববৃহৎ দল আসনৰ ফালৰ পৰা যি সকলো ফালৰ পৰা ভূপেন বৰা যেতিয়া APCCৰ সভাপতি আছিল তেতিয়া যিটো সন্মিলিত মঞ্চ গঠন কৰা হৈছিল তেখেত অধ্যক্ষ আছিল আপুনি তাৰ মই সাধাৰণ সম্পাদক আছিল APCCৰ অধ্যক্ষ সলনি হ'ল গৌৰৱ গগৈ আহিলে মই নাজানো গৌৰৱ গগৈৰ দিনত কেনেকৈ চলি আছে বা সেই কোঅৰ্ডিনেশ্যন ফৰামটো আছেনে নাই আপুনি যিহেতু এদিন পূৰ্বে গৌৰৱ গগৈৰ লগত আপুনি আপোনালোকৰ সকলো ৰাইজৰ দল আপুনি বা লেফ্ট ফৰাম ডিব্ৰুগড়ত মিলিত হৈছিল আমি দেখিছোঁ প্ৰথম কথা কি ধৰণৰ কথা বতৰা আপোনালোকে পাতিছে যিখিনি ক'ব পাৰি ৰাইজৰ আগত আৰু 2 নম্বৰ কথা যে বিগ ব্ৰাদাৰ হিচাপে বা সৰ্ববৃহৎ দল হিচাপে কংগ্ৰেছ দলৰ যিটো ভূমিকা সেই ভূমিকাক লৈ আপুনি সন্তুষ্ট নে চাওক আমি বিচৰাৰ ধৰণে 100% কথা হ'ব এনেকুৱাও কেতিয়াও হ'ব নোৱাৰে এইটো ডেমক্ৰেচি চবৰে কাম কৰাৰ ধৰণ ষ্টাইল অফ ফাংচনিং ভূপেন বৰা ডাঙৰীয়াৰো বেলেগ গৌৰৱ গগৈৰো বেলেগ আৰু মই যি ধৰণে ভাবিছোঁ মোৰ চিন্তাৰ লগত বেলেগৰ চিন্তাৰ একীকৰণ হ'ব সেইটোও মই ভাবিলে ভুল হ'ব কিন্তু মৌলিক যিটো কথা আমি যিটো বিচাৰিছোঁ সেইটোকহে আমি কাৰ্যকৰী ৰূপ দিবলৈ বিচাৰিব লাগিব কিছুমান কথাৰ অসন্তুষ্টি অখিল গগৈ ডাঙৰীয়াৰো থাকিব বা কাৰোবাৰো থাকিব বেলেগৰ থাকিব কিন্তু আমি মূল কথাটো কোনটো মূল কথাটো আমি ঐক্যবদ্ধ হ'ব লাগে ঐক্যবদ্ধ হৈ বিজেপিৰ বিৰুদ্ধে যুঁজিব লাগে মই এটা প্ৰশ্ন সোধোঁ যে ইমান এটা কণ্টকাকীৰ্ণ পথ ইচ্ছা কৰা হ'লে ৰাজনৈতিকভাৱে এটা সুচল অৱস্থাত থাকিব পৰা গ'লহেঁতেন চাগে ইচ্ছা কৰা হ'লে ৰাজনৈতিকভাৱে প্ৰথমতেই বিধানসভালৈ নিৰ্বাচিত হৈ আহিব পৰাও হ'লহেঁতেন কেতিয়াবা আফচোচ হয় নেকি যে সেই পথ সহজ পথটো নলৈ এই কণ্টকাকীৰ্ণ পথটোত অহাৰ কাৰণে নাই কোনো কাৰণতে আফচোচ নহয় চাওক প্ৰথম মই নিজকে বহুতবাৰ সুধিছোঁ যে মই যি কৰিব বিচাৰিছোঁ এইটো ঠিকে কৰিছোঁ নাই যেতিয়া দেখিলোঁ যে মোৰ এই চিন্তাটোৰ লগত মোৰ সমাজ আৰু জাতিটোৰ কথা যিহেতু জড়িত হৈ আছে লগত এটা আদৰ্শ আৰু মই বিশ্বাসী যে আত্মবিশ্বাসী যে সেইটো লক্ষ্যত উপনীত হ'ব পাৰিম যি লক্ষ্যৰে আমি অগ্ৰসৰ হৈছোঁ অকণমান প্ৰত্যাহ্বানপূৰ্ণ কাৰণ বিভিন্ন টকা পইচাৰ ৰাজনীতি আহিলে বিভিন্ন ধৰণৰ মানে
আক্ৰোশী ৰাজনীতি এটা পৰিৱেশ, সাম্প্ৰদায়িক পৰিৱেশৰ মাজত মানুহ মাজে মাজে বিভ্ৰান্ত হয় আৰু বিগত সময়ছোৱাত জাতীয়তাবাদী ৰাজনীতি কৰা যিসকল নেতা আছে তেওঁলোকৰ বিশ্বাসঘাতকতা, প্ৰতাৰণা আৰু দীঘলীয়া যিহেতু ডছিয়াৰ আছে, তাৰ কাৰণে আমাৰ ওপৰত প্ৰভাৱ নিশ্চয় পৰিছে। কিন্তু আমি সেই প্ৰত্যাহ্বানটো লৈ আগবাঢ়ি যাব খুজিছোঁ আৰু এই যিটো মই অলপ আগতে আৰম্ভণিতে যিটো ক'লোঁ, যিটো ৰাজনীতি চলি আছে, গতানুগতিক এটা ধাৰা বা এটা নেতিবাচক এটা ধাৰাৰ আৰম্ভণি সূচনা কৰিছে, তাৰতো পৰিৱৰ্তন হ'ব লাগিব। আপুনি মই চলি থাকিব, মানে লাখ লাখ টকাৰ ধাৰ ল'ব, শ্লোগান ধৰ্মী কথা বতৰাই মানুহক বিভ্ৰান্ত কৰিব, মানুহক কিছু পইচা দিব, সামূহিক স্থায়ী পৰিৱৰ্তনৰ কাৰণে কোনো কাম নকৰিব, ৰাজ্যখন আমি ধনী নহ'ম, জাতীয় পুঁজি শক্তিশালী নহ'ব, জীৱন ধাৰণৰ মানদণ্ড উন্নত নহ'ব, শিক্ষা ভাল নহ'ব, স্বাস্থ্য ভাল নহ'ব, এই কথা বতৰাটো সদায় অনন্তকালৰ কাৰণে আপুনি মই এৰি দিব নোৱাৰোঁ। তাৰ কাৰণে নিশ্চিতভাৱে নতুন ৰাজনৈতিক ধাৰা এটাৰ অসমত আৰম্ভণি হ'বই লাগিব, সেইটোৰ প্ৰচেষ্টাত আছোঁ। চক বিজেপিও কিছু মানুহে আৰম্ভ কৰিছিল প্ৰচেষ্টা কৰিলে, মই যদি ইতিহাস কৰোঁ, ৰাজনৈতিক ইতিহাসটো তেওঁলোকৰ লগত আদৰ্শগত পাৰ্থক্য আছে। যেতিয়া আৰম্ভ কৰিছিলে যিসকলে, তেওঁলোকে ভাবিছিলে যে এটা দিনত এইটো হ'ব, কিন্তু তেওঁলোকে দায়িত্ব নাপালে, কোনো প্ৰধানমন্ত্ৰী হ'বলৈ নাপালে বা গৃহমন্ত্ৰী হ'বলৈ নাপালে, তেওঁলোক যাব লগা হ'ল বা কিছু দিনৰ কাৰণে অংশকালীনভাৱে পাইছে। আমিও সেইকাৰণে আৰম্ভ কৰিছোঁ। মই ভাবোঁ যে আমি বহুত বেছি ফাষ্ট গ্ৰ'য়িং, আমি ভালকৈ গৈছোঁ। বিজেপিৰ প্ৰথম টিকেট দিওঁতে 200-300 ভোট পাইছিলে, আমাৰ সেই মানে 22,000ৰ ওপৰত ভোট আমি 14টা সমষ্টিত পাইছিলোঁ। এইবাৰ আমি সেইকাৰণে চেষ্টা কৰিছোঁ, আমি বিজেপিক উৎখাত কৰাৰ এই যাত্ৰাটোত যাওঁতে আমিও যাতে ৰাজনৈতিকভাৱে সফলতাৰ কাহিনীটো লিখিব পাৰোঁ, প্ৰতিষ্ঠিত হ'ব পাৰোঁ, মানুহে বুজি পাব পাৰে যে এওঁলোকে সঠিক আৰু শুদ্ধ লাইনত আছে, তেওঁলোক অন্ততঃ বিধানসভাৰ মজিয়ালৈ গৈ জনগণৰ এই বিষয়বোৰ উত্থাপন কৰিব পাৰে, যুঁজিব পাৰে, চৰকাৰৰ অংশ হ'ব পাৰে এখেতসকল। মই এতিয়া আপুনি আদৰ্শৰ কথা কওঁতে আপোনাক মানে শাসক পক্ষই বা অন্যান্য যিখিনি বিভিন্ন ধৰণৰ সামাজিক আক্ৰমণৰ বলি হয়, আপোনাক এটা ক্ষেত্ৰতে অকল আক্ৰমণ কৰি এতিয়ালৈকে যিমানবিলাক ইছ্যু আছে, অকল মাত্ৰ এটা বস্তু ইছ্যুৱেই আপুনি দিছে, যিটোত আপোনাক আক্ৰমণ কৰে, যে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আহি কংগ্ৰেছৰ লগত মিতিৰালি কৰি আপুনি ৰাজনীতি কৰিছে, আপুনি আকৌ আদৰ্শৰ কথা কয়। আদৰ্শটো চক বিজেপিয়ে যেতিয়া মুছলিম লীগৰ লগত কৰিছিলে তেতিয়া আদৰ্শ বিজেপি নাইকিয়া হৈছিলে নেকি? শ্যামা প্ৰসাদ মুখাৰ্জী যেতিয়া মন্ত্ৰী হৈছিলে তেওঁলোকৰ মুছলিম লীগৰ লগত বা তেওঁলোকৰ কি কয় PDPৰ লগত বিজেপিৰ লগত কৰিছে, তো সেইটো আদৰ্শ সলনি হোৱা নাই, কিন্তু কংগ্ৰেছৰ বিৰুদ্ধে আছিলে সেইটো সময়ত সদৌ অসম ছাত্ৰ সন্থাত শাসক গোষ্ঠীৰ বিৰুদ্ধে। শাসন কোনে চলাইছিলে? কংগ্ৰেছে চলাইছিলে। কংগ্ৰেছৰ আমোলাত তেতিয়া অসমৰ যিটো ঐতিহাসিক অসম আন্দোলনত অংশগ্ৰহণকাৰী যিসকল আছে তেওঁলোকৰ ওপৰত নিপীড়ন অত্যাচাৰ চলোৱা, এইটো শ্বহীদ হৈছে 860 জন, এইটো ঐতিহাসিকভাৱে সত্য। প্ৰথম শ্বহীদজন কিন্তু বিজেপিৰে দল এটাৰে দিনত শ্বহীদ হৈছিল, তেওঁলোকে মুখ্যমন্ত্ৰী আছিলে তেতিয়াতো, জনতা দলৰ যেতিয়া যোগেন হাজৰিকা মুখ্যমন্ত্ৰী আছিলে তেতিয়াই খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু। গতিকে এই গোটেই কথা বতৰাবোৰ, গতিকে আমাৰ আদৰ্শ কোনোবাই সেইটো তেওঁলোকে এটা নেৰেটিভ বনাব। মই আপোনাক এইটো কাৰণে সুধিছোঁ কথাটো যে আপোনাক আক্ৰমণ কৰাৰ বেলেগ আৰু একো ইছ্যু, সেইটোৱে একমাত্ৰ ইছ্যু, সেইটোৱে যে আপোনাক এনেকুৱাও কয় যে ফল হয়তো দেৰিকৈ পালেহেঁতেন, ইয়াতকৈ হয়তো দেৰিকৈ গ্ৰহ হ'লহেঁতেন, যে মানুহজন বা এই সত্তাটো কিয় এককভাৱে নাথাকিলে। মই জানো যে প্ৰেক্টিকেলি সেইটো কিমান সঁচা মিছা, সেইটো বা কিমান পলিটিকেল ডাইনামিক্সবোৰ সলনি হৈ গৈছে। আগতে সততাৰ ৰাজনীতি কৰিবৰ কাৰণে আগৰ সময়ত মানুহে নিজে মানুহে এক্সিষ্ট কৰিলেও হয়তো মানুহে পিছফালে মানুহৰ সহযোগ কৰিলে হ'লে, সেইটো সময়ত মহাত্মা গান্ধীৰ দিনৰ কথা কওক, পৰৱৰ্তী দিনত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ কথা কওক, এতিয়া অকণমান পলিটিকেল ডাইনামিক্সটো সলনি হৈছে। কাৰণ আপুনি যিটো কথা কৈছে, যিটো বুথ মেনেজমেণ্ট প্ৰফেচনেলি, এইবোৰ কৰিবলৈ আপোনাক কিছু অৰ্থৰ প্ৰয়োজনীয়তা আছে বা কিবা কিছু প্ৰয়োজন আছে, আৰু সামগ্ৰিকভাৱে দেশৰ যিটো ৰাজনৈতিক যিটো প্ৰেক্ষাপট সেইটো বাইপ'লাৰ মোড অফ ইলেকশ্যন, দুটা প'ল, এটা প'লত শাসকীয় পক্ষ আছে, তাত যোন নাথাকক লাগিলে NDAৰ লগত, আৰু ইটো প'লত ইটো মেৰুত বিৰোধী আছে, তাত লেড বাই কংগ্ৰেছ ডাঙৰ দল, কংগ্ৰেছৰ লগত বাওঁপন্থীৰ একেবাৰে পোনপটীয়া সংঘাত দ্বন্দ্ব আছে। আমাৰো ঠিক তেনেকুৱাই কথা, কিন্তু ভোট বিভাজনটো ৰোধ কৰিবৰ কাৰণে আমাৰ তেওঁলোকৰ লগত সহাৱস্থান কৰিব লাগিব। নহ'লে আপুনি এই যেতিয়া ভোট বিভাজনটো হ'ব তেতিয়া বিজেপি আকৌ শাসনলৈ যোৱা বাটটো মুকলি হ'ব। এতিয়া মই এইটো কথা সুধিব বিচাৰিছোঁ যে এনেকুৱা এটা শক্তিৰ বিৰুদ্ধে যুঁজিবলৈ
অকল ইছ্যু কথা কৈ বিজেপিৰ বিৰুদ্ধে এতিয়া যুঁজিবলৈ অকল মুখেৰে কথা ক'লে নহ'ব, কথা ক'ব জানিলেই নহ'ব, ষ্ট্ৰেটেজি লাগিব, বহুখিনি লাগিব। এতিয়া আপোনালোক যেতিয়া একেলগে ক'ৰবাত বহে তেতিয়াও বিভিন্ন ধৰণৰ ধৰক আপুনি লিলি হোটেলত বহিলে, তাতে জলপান খালে, তাতে আলোচনা কৰিলে, তাতে কাৰোবাৰটো শেষ, কোনো ফল নাহে। কেতিয়াবা আকৌ তেওঁলোকে এটা নেৰেটিভ ছেট কৰে, যিটো আমি পাইছোঁ যে আপোনালোক বহি আছে, কোনোবাই আপোনাক ব্যক্তিগত কথা এটা সুধিলে, সেইটোকে এটা বেলেগ ধৰণে, মই সেই খোলাকৈ কৈছোঁ, ইয়াৰ আগৰবাৰ আপোনালোক বহিলে, আপোনাৰ কিবা বিবাহৰ প্ৰসংগ ওলালে, সেইটো এটা ডাঙৰ নেৰেটিভ কৰি পেলাই যে তাত অকল বিবাহৰ আলোচনাহে হয়। এই যিটো তেখেতসকলৰ মানে ষ্ট্ৰেটেজি, এই বিষয়টো যে মানুহৰ মাজলৈ এই কথাটো তেনেকৈ লৈ যাব বিচাৰিছে যে বিৰোধী ঐক্য মঞ্চৰ বৈঠক মানে ভাত খোৱা, শাক খোৱা, বিয়াৰ কথা, কোনো চিৰিয়াছ কথা নাই। গতিকে এই কথাখিনিৰ বিৰুদ্ধে যুঁজিবলৈ এটা সুপৰিকল্পিত ষ্ট্ৰেটেজি লাগিব। সেই বস্তুটো তেওঁলোকক সহায় বহুতেই কৰিছে। একটো তেওঁলোকৰ ধন আছে, অৰ্থবন্ধ, এই প্ৰসংগটোলৈকে আহিব। দ্বিতীয়টো তেওঁলোকক মানে মিডিয়া, মাছ মিডিয়া বুলি যাক কয়, তেওঁলোকেও সহায় কৰিছে যথেষ্ট পৰিমাণে, কাৰণ তেওঁলোকে এইটো ভয় ভাবুকিৰ এটা তেওঁলোকৰ কাৰবাৰ এটা আছে, ব্লেকমেইলিঙৰ কাৰবাৰ এটা আছে। তাৰপিছত আজিকালি ছ'চিয়েল মিডিয়াওটো নিয়ন্ত্ৰণ হয়, ফেচবুকটো নিয়ন্ত্ৰণ হয়। মোৰ ফেচবুকটো যেতিয়া ভিউ বহা আৰম্ভ হয়, তেওঁলোকে অৰ্গেনাইজ ৱেত ৰিপৰ্টিং কৰে, অৰ্গেনাইজ ৱেত তেওঁলোকে ৰিপৰ্ট কৰি 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 ভিউৱাৰশ্বিপটো কমাই দিয়ে, নতুবা বিভিন্ন ধৰণে আজিকালি ছ'চিয়েল মিডিয়াও তেওঁলোক কণ্ট্ৰল কৰিব পৰা হয়, ফেচবুক কণ্ট্ৰল কৰিব পৰা হৈছে, বেলেগ তাৰমানে যেতিয়া কৰ্পৰেটৰ হাতলৈ চব বস্তু গুচি গৈছে, গোটেই বস্তুটো তাৰমানে ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণৰ দিশলৈ যেতিয়াই গুচি গৈছে, আনকি ইণ্ডিপেণ্ডেণ্ট মাইণ্ডছেট, মুক্ত চিন্তাৰ যিসকল লিখক আছে, তেওঁলোককো মুখ্যমন্ত্ৰীয়ে ক'ব পৰা হৈছে যে জুই জ্বলোৱা লিখা নিলিখিব। কথাটো ছিগনিফিকেণ্ট, মানে খুব গুৰুত্বপূৰ্ণ কথা। আজি মুক্ত চিন্তাৰে গান গোৱা জুবিনদাৰ দৰে মানুহক, মুক্ত চিন্তাৰে কথা কোৱা মানুহ আজিতো ষড়যন্ত্ৰ বুলি কৈ আছে, তেওঁক হত্যা কৰা বুলি কোৱা হৈছে। তাৰমানে হত্যাৰ আঁৰত কিবা নিশ্চয় থাকিব। গতিকে এই গোটেই কথা বতৰাবোৰ যিবোৰে মুক্তভাৱে কয়, যিসকলৰ প্ৰভাৱ আছে সমাজ জীৱনত, তেওঁলোককো কেনেকৈ তেওঁলোকৰ কণ্ঠ ৰুদ্ধ কৰিব পাৰে তাৰ কাম কৰে। আৰু আমাৰ সেইকাৰণে এতিয়া এটা কোনোবা এটা অনুষ্ঠানৰ কিবা এটা কথাত এটা নেৰেটিভ এটা ছেট কৰি দিয়ে। বিৰোধীয়ে, মই অকল জাতীয় পৰিষদ বুলি কোৱা নাই, ৰাইজৰ দলেই হওক, আপোনালোকেই হওক, কংগ্ৰেছেই হওক, লেফ্ট ফৰামেই হওক, ইছ্যুবিলাক যিদৰে ৰাইজৰ মাজলৈ লৈ যাব লাগিছিল, লৈ যোৱাত ব্যৰ্থ হৈছে। বিশেষকৈ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু বা হত্যা, এই বিষয়টোক লৈ আপুনি জুবিন গাৰ্গ বুলি কোৱা কাৰণে মোৰ মনলৈ কথাটো আহিলে যে সমগ্ৰ ৰাজ্যত এটা জাগৰণৰ সৃষ্টি হৈছিল, মানুহে জানিব বিচাৰিছিল। কাৰণ সেই নৰ্থ ইষ্ট ফেষ্টিভেলখনৰ আয়োজক আছিল ফৰেইন এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট, অসম চৰকাৰৰ লগো তাত আছিল, চৰকাৰী বিভিন্ন প্ৰসংগ তাত আছিল, জড়িত হৈ আছিল। অৰ্থাৎ চৰকাৰী আয়োজন এটাত জুবিন গাৰ্গ ঢুকাল, এই বিষয়টোকে বিৰোধীয়ে ৰাইজৰ মাজত লৈ যাব নোৱাৰিলে। আপুনি স্বীকাৰ কৰে? নিশ্চয় নিশ্চয়, সেই কথাটো অস্বীকাৰ নকৰোঁ, বা তেনেকুৱা ধৰণৰ বহু বিষয়ত আমি বিফল নিশ্চয় হৈছোঁ, এইটো কথা মানে অস্বীকাৰ কৰিলে ভুল হ'ব। কিন্তু আমি চেষ্টা যথেষ্ট আমাৰ ফালৰ পৰা কৰিছোঁ। কিছুমান বস্তুত আমি চেষ্টা কৰিলেও ধৰক আমি সেই ধৰণৰ সহযোগিতা আমি ধৰক আজিকালি গোটেই কথাবোৰ ক'ত যায়, মাছ মিডিয়া আৰু ছ'চিয়েল মিডিয়া, তাত আমি ক'ৰবাত সফল হ'ব পৰা নাই। আমি যি ধৰণে এইটো এটা গোটেই ব্যৱস্থাপনাটো তেনেকুৱা কৰি পেলোৱা হৈছে, গোটেই ছিষ্টেমটো তেনেকৈ তেওঁলোকে নিয়ন্ত্ৰণাধীন কৰি পেলাইছে, আৰু তাৰ লগে লগে সকলো একেলগে ঐক্যবদ্ধভাৱে লৈ যোৱাটো আমি বিফল হৈছোঁ। কাৰণ অকল মই, জাতীয় পৰিষদ, লুৰিণজ্যোতি গগৈয়ে নহয়, এজ এ হোল টিম হিচাপে কংগ্ৰেছ দল, ৰাইজৰ দল, বাওঁপন্থী দলসমূহ, বা আমি কাৰ্বি আংলঙৰ যদি অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্স বুলি কওঁ, আমি সকলোৱে সন্মিলিতভাৱে মানুহৰ মাজলৈ যোৱা, মানুহৰ মাজত কাউণ্টাৰ নেৰেটিভ এটা ক্ৰিয়েট কৰা। আপুনি যিটো কথা কৈছে, তেওঁলোকে যদি ডিভিজিভ পলিটিক্স কৰিছে, আমি ইউনিটি পলিটিক্সটো কৰিব লাগিব, তেতিয়াহে মানুহে একচেপ্ট কৰিব। নহ'লে কিয় তেওঁলোকৰ নেৰেটিভটোত যদি আমি হাত উজান দিছোঁ, তেতিয়াহ'লে নহ'ব। তেওঁলোকে এপিজমেণ্টটো তেওঁলোকেও কৰি আছে, তেওঁলোকে কয় যে আপোনালোকে আমুকৰ এপিজমেণ্ট কৰিছে, কিন্তু তোমালোকেতো এপিজমেণ্ট কৰি আছা। আমি ক'ব লাগিব যে ন' এপিজমেণ্ট, কোনো ধৰ্মৰ ভিত্তিটোত কোনো ধৰণৰ তোষামোদ আৰু তল্যমৰ্দন নহয়, কোনো জাত পাতৰ ভিত্তিটো নহয়, কোনো বৰ্ণৰ নামতো নহয়। প্ৰকৃত ন্যায় পাব, সমতা পাব, যিসকলে দুখী মানুহ প্ৰকৃত শাস্তি পাব, এইটো আমাৰ গেৰাণ্টি, এইটো গুড গভৰ্নেন্স তাকে কয়। এইটো নেৰেটিভ আমি এষ্টাব্লিছ কৰিব লাগিব, মানুহে সেইটোৱে বিচাৰিব। তেওঁলোকৰ নেৰেটিভৰ কাউণ্টাৰ নেৰেটিভটো মানুহে ডাইজেষ্ট কৰিব নে নকৰিব, তেওঁলোকৰ বেনিফিচিয়াৰীত যদি আমি কওঁ, এটা মই সৰু উদাহৰণ, এইটো একচেপ্টেবল হ'ব পাৰে নহয়, মই মোৰ ফালৰ পৰা কৈছোঁ,
যে ইউনিভাৰ্চেল বেচিক ইনকমৰ কথা যদি কওঁ, মই যদি কওঁ আমাৰ ডেকা প্ৰজন্মটো আটাইতকৈ বেছি উৎপাদনশীল, গতিকে তেওঁলোকক উৎপাদনশীলতাৰ গোটেই যাত্ৰাটোত সহায় কৰিবৰ কাৰণে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব। শুই বহি ঘৰত মোবাইল পিটিকি তেওঁলোকে কোনো ধৰণৰ ভাত্তা নাপায়, তেওঁলোক এই গোটেই উৎপাদনশীল প্ৰক্ৰিয়াত জড়িত হ'ব লাগিব। ট্ৰেইনিং লৈ থকাৰ সময়ত তেওঁলোকে পইচাটো পাব, ট্ৰেইনিং শেষ হোৱাৰ লগে লগে লোন পাবৰ কামত তেওঁলোক জড়িত হ'ব। যিকোনো কাম হওক, মৎস্য পালন হওক, দুগ্ধ উৎপাদন হওক, যিকোনো ধৰণৰ বা যিকোনো ধৰণৰ আমাৰ ইয়াত উৎপাদিত সামগ্ৰী তেওঁলোকৰ ভটিয়নি উদ্যোগ হ'ব পাৰে, বেলেগ বেলেগ পৰ্যটন ক্ষেত্ৰ হ'ব পাৰে, যিকোনো সেইখিনিক আমি তুলি ধৰিব লাগিব। বিজেপিয়ে কৰা কামৰ যিখিনি প্ৰতিশ্ৰুতি দিলে কাম নকৰিলে, নতুন আমি কি কৰিম? কাৰণ এতিয়া ভোট বেংকৰ যিটো ৰাজনীতি, হিন্দু মুছলমান বা উজনি নামনিৰ ভোট বেংকৰ ৰাজনীতি বা ডিভিজন বা পলাৰাইজেশ্যন, সেইটো কথাক বাদ দি আমি তাৰ কাউণ্টাৰ কৰিবলৈ ইউনিটিটো এটা মাজে হ'ল আৰু আমি মানুহক কিবা দিব লাগিব, ডেকা প্ৰজন্মক মানুহক দিব লাগিব। তেওঁলোক ক'ব লাগিব যে তোমালোকৰ মানুহ 32 লাখ মানুহৰ, তেওঁলোকে কৈ আছে যে 1 লাখ, ধৰিলোঁ 1 লাখে পালে চাকৰি, বাকী 31 লাখ কি হ'ল? 31 লাখক আমি কি দিম? আমি ৰাস্তাটো কি দিম? আৰু যিসকলে কোনোবাই অৰুণোদয় পাইছে বা কোনোবাই উদ্যমিতা পাইছে, নোপোৱাসকলক আমি কি দিম? সেই কথাটো আমি আমাৰ যুৱ শক্তিক, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ৰিজাৰ্ভেশ্যন পলিচি আছে নেকি? যেনেকৈ আমি মানে অন্ধ্ৰপ্ৰদেশত যেনেকৈ কৰিলে জগনমোহনে, সেইটোৱে তেওঁৰ মেইন বস্তু আছিলে। ব্যক্তিগত খণ্ডৰ চৰকাৰী ৰাজ্য চৰকাৰী চাকৰিত তেওঁলোকে এখন বিল পাছ কৰিল। মই আপুনি খুব ভাল প্ৰসংগ এটা উলিয়াইছে, এইটো এই বস্তুটো আচলতে এই প্ৰসংগটো আমাৰ ৰাজ্যখন বা জাতিটোৰ কাৰণে বৰ দুৰ্ভাগ্যজনক। এতিয়া কথাটো হ'ল যে আমি গোটেই জাতিটোৱে লাহে লাহে কৰ্মহীন জাতি এটালৈ যেন আমি পৰিণত হ'ম তেনেকুৱা লাগে। এতিয়া 4 মাহৰ অৰুণোদয় আঁচনি পইচা একেলগে দিব, লগত 3000 টকা দিব, মুঠ 8000 টকা, সেয়া ফেব্ৰুৱাৰী মাহত দিব আৰু মাৰ্চত নিৰ্বাচন। মই খুব দুখেৰে কওঁ, সংবাদ মাধ্যমৰ এগৰাকী সাধাৰণ কৰ্মী হিচাপে, কোনোবাই কিবা চৰকাৰী আঁচনি পাইছে তাত আমাৰ বেয়া পাবলগীয়া একো নাই, পাওক। বিজেপিৰ বৰ্তমানৰ যিসকল নেতাই দেশ চলাই আছে, ৰাজ্য চলাই আছে, তেখেতসকলৰ গুৰু বুলি তেখেতসকলে অকপতে স্বীকাৰ কৰে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই কৈছিল যে বিনামূলীয়াকৈ স্বাস্থ্য আৰু শিক্ষাৰ বাহিৰে একোৱেই দিব নালাগে মানুহক, অকল দুটা বস্তুৱেই দিব লাগে বিনামূলীয়াকৈ, স্বাস্থ্য, শিক্ষা আৰু ন্যায়। এতিয়া কথাটো হ'ল 10 ডিচেম্বৰ আমি শ্বহীদ দিৱস জানো। মই আপোনাক সৰু এটা উদাহৰণ দিছোঁ। ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল যে শ্বহীদ দিৱসৰ দিনা অসমৰ প্ৰতিখন সমজিলাত শ্বহীদ আপোনাৰ পূজন হ'ব। মানুহ ওলাই আহিছে, হাজাৰ মানুহ ওলাই আহিছে, চৰকাৰে গাড়ী দিছে, মানুহ ওলাই আহিছে। কিয় ওলাই আহিছে নাজানো, কিন্তু মানুহ ওলাই আহিছে। কোনোবাই কৈছে মন্ত্ৰী আহিব, কোনোবাই কৈছে মুখ্যমন্ত্ৰী আহিব। অৰ্থাৎ চৰকাৰী আঁচনি পোৱা বিশেষকৈ মহিলা সমাজক চৰকাৰখনে এনেদৰে পকাই লৈছে, তাত আৰু বেলেগ কোনোবা শক্তি সোমাব পৰাৰ অৱকাশ সম্ভৱত নাই। এতিয়াও এই যিহেতু মহিলাসকলকে আপুনি মুখ্যমন্ত্ৰীৰ ভাষণবিলাক চাব, এতিয়া ৰাজনৈতিকভাৱে কেৱল মহিলা, অৰ্থাৎ মহিলাসকলকেই তেখেতসকলে টাৰ্গেট কৰিছে। কিন্তু লাহে লাহে আমি পইচা 1250 টকা ল'ম, চৰকাৰী মিটিঙলৈ যাম, আমি কিবা এটা আঁচনি ল'ম, চৰকাৰী মিটিঙলৈ যাম, এই যিটো প্ৰক্ৰিয়াৰ মাজত আমাৰ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটটো সোমাই গৈছে, তাত কিবা আঞ্চলিকতাবাদ, তাত কিবা জাতীয়তাবাদ, তাত কিবা স্বাভিমান, তাত কিবা আদৰ্শ একোৱেই নাই। এইটোৰ পৰা আমি কেনেকৈ মুক্তি পাম, কি ভাবে আপুনি? নহয়, সেই কথাটো আপুনি ঠিকেই কৈছে, খুব অতি উদ্বেগজনক আৰু ভয় লগা। আপুনি ঠিকেই কৈছে যে এখন চৰকাৰ, জনকল্যাণকামী চৰকাৰ এখনে নিশ্চিতভাৱে কিছু আঁচনি চৰকাৰক সুধিলে ক'ব আমাক ভাল পাইছে কাৰণে আহিছে, ডেমক্ৰেচি, তাত উপায় নাই মোক কোনো প্ৰশ্ন কৰাৰ। মানে তাৰ কাৰণে কিছু আঁচনি, জনকল্যাণকামী আঁচনি থাকিব লাগিব, এইটো আমি অস্বীকাৰ কৰিব নোৱাৰোঁ বা সেইটো দিবই লাগিব। মই যেনেকৈ ইউনিভাৰ্চেল বেচিক ইনকমৰ কথা কৈছোঁ, কিন্তু মূল ক'ৰ কথাটো, যিটো মূল কথা, আমি পইচা ক'ৰ পৰা দিছোঁ? 2,16,000 কোটি টকা মাৰ্চ মাহত কেগে কৈছে তোমালোকৰ ঋণৰ বোজা হ'ব, ধাৰ তোমালোকৰ হ'বলৈ গৈ আছে 2026 চনৰ মাৰ্চত। 2,16,000 কোটি টকা, ভাবি চাওকচোন। আমি উৎপাদন কি কৰোঁ? আৰু এই গোটেই কথাটো যদি, আৰু জন্ম হোৱা শিশুৱে 45 নে 48,000 ধাৰ লৈ পেলাই বোজা লৈ পৃথিৱীত প্ৰথমটো কান্দোন তেওঁলোকে প্ৰথমটো চিঞৰ দিয়ে। তো এই অৱস্থাত আমি এই ধৰণে যদি গৈ থাকে শ্ৰীলংকাৰ যিটো পৰিৱেশ, এটা দিনত মানে যিটো অৰ্থনৈতিক বিপৰ্যস্ত এটা পৰিৱেশ, এটা মেল্ট ডাউন হৈ যায়, ইকনমিক মেল্ট ডাউন এটা হৈ যায়, সেইটো পৰিৱেশ এটা দিনত হৈ যাব। একেবাৰে
কাৰণ সদায় ঋণ লৈ থাকিব এটা সময়ত দিব নোৱাৰা হৈ যাব কৰৰ বোজা বাঢ়ি বাঢ়ি গৈ থাকিব তাৰ লগে লগে আমি কোনো ধৰণৰ উৎপাদনশীল কামত ব্যৱহাৰ নাই কৰা দেশৰ প্ৰধানমন্ত্ৰীও শংকা প্ৰকাশ কৰিছে যে আমি যিবোৰ পইচা দিছোঁ এইবোৰ উৎপাদনশীল নোহোৱা কামত ব্যৱহাৰ কৰি থাকিলে এটা দিনত এখন ৰাজ্য এখন সমাজৰ উন্নয়ন সাংঘাতিকভাৱে স্থবিৰ হৈ যাব কৰৰ বোজাই মানুহক একদম ভয়াৱহভাৱে হৰাক্ৰান্ত কৰিব অথচ এইবোৰ দিয়ক বেনিফিচিয়াৰী দিয়ক হিতাধিকাৰী দিয়ক কিন্তু লগে লগে মানুহক ধনী হ'বলৈ খেতি কৰিবলৈও মানুহক বাটটো মুকলি কৰি দিব লাগিব খেতি মানে নহয় খেতি কৰি যাতে বিক্ৰী কৰিব পাৰে আমি আত্মনিৰ্ভৰশীলতা তেওঁলোকৰ শ্লোগান কেৱল মাত্ৰ সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী প্ৰাৰ্থী হওঁতেও দিছিলে যদি সোধে যে ক'ত হ'ল আত্মনিৰ্ভৰশীল আপুনি চাউলত হ'ল নে আলুত হ'ল তেওঁলোকক উত্তৰ দিবলৈ একো নাই শূন্য এখেতকো যদি সোধে এইবোৰ এইটো কাৰণে নকৰে তেওঁলোকে ভাল পায় যে পাঞ্জাবৰ পৰা ৰেকৰ্ড ধান আহিলে তেওঁলোকৰ কমিশ্যন ভালকৈ আহে মন্ত্ৰীলৈ অসমত সেইকাৰণে যিকোনো ধৰণৰ মাংসত অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ বজাৰখন বিৰাট ডাঙৰ ৭,৫০০ কোটি টকা কম ডাঙৰ বজাৰ নহয় এইখন বজাৰত কিন্তু আমি নিজে কোনো উৎপাদন নকৰোঁ মাছৰ বজাৰখন বহুত ডাঙৰ এখন জিলাত ৩.৫ লাখ কণী দিনে লাগে আৰু কণীটো আজিকালি আপোনাৰ মানে সুস্বাস্থ্যৰ কাৰণে আপোনাৰ শৰীৰ এইটো তেওঁলোকে এটা মানে ছাত্ৰ ছাত্ৰীসকলকো তেওঁলোকে খাবলৈ উৎসাহিত কৰে মিড ডে মিলত এই গোটেই কথা বতৰাবোৰত আমি এই কামবোৰে ক'ৰ কামবোৰ নাই এইটো কাৰণে নকৰোঁ কাৰণ ইয়াত তেওঁলোকে যেতিয়া এইটো ডিচেণ্ট্ৰেলাইজ হ'ব ডিষ্ট্ৰিবিউট হ'ব কৃষকলৈ যাব মানুহলৈ যাব সেই কামটো তেওঁলোকে নকৰি তেওঁলোকে এইটো ডাঙৰকৈ বস্তুটো ৰাখে যেনেকৈ কেইবাটাও মানে ঠিকা একলগ কৰি যে ডাঙৰ কৰে পেকেজ ডাঙৰ কৰে ঠিক একেই কথা আমাৰ যে অসমত কিয় এই কামবোৰ হোৱা নাই কমন মানুহক লৈ কিয় পলিচি নাই মূল কথাটো হ'ল তেওঁলোকৰ কমিশ্যনৰ ৰাস্তাটো বন্ধ হৈ যায় যিকোনো কথাত আমি যদি ভাল শিক্ষকৰ নিযুক্তি যদি মেডিকেল কলেজবোৰ কমিশ্যন ৰাজ বোলে বন্ধ হৈ আছে মানে কমিশ্যন ৰাজৰ কাৰণে সিন্ডিকেট ৰাজৰ কাৰণে দুৰ্নীতিৰ কাৰণে তেওঁলোকে এই গোটেই কথাবোৰ কৰি আছে যিকোনো কথাত যে দলং কোনোবাই কৈ আছে নহয় এই দলং ৰাস্তা ঘাট যিকোনো উদ্যোগ প্ৰতিষ্ঠান চব তেওঁলোকৰ কাৰণে মানে সোণৰ কণী পৰা হাঁহ তাত তেওঁলোকৰ কমিশ্যন চলি থাকে কোনো ধৰণৰ এই মই যিমানবোৰ কথা কৈছোঁ মুখ্যমন্ত্ৰীক সুধিব লাগে ক'ত উৎপাদন আপুনি আত্মনিৰ্ভৰশীল কওক তিনিটা কওকচোন নাম কওক চেলেঞ্জ কৰিছোঁ প্ৰত্যাহ্বান জনাইছোঁ শ্বেতপত্ৰ দিয়ক না ক'ত কিমান বাঢ়িলে আগতে কণী তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ আগত কিমান আছিলে কণীৰ উৎপাদন আৰু কিমান বঢ়ালে বাহিৰৰ পৰা কিমান আমদানি হৈ আছিলে কিমান আমদানি কমাইছে কওক আমাৰ চাহ শিল্প এইটো একেবাৰে অৱস্থা বেয়া চাহ শিল্পক এতিয়া ইমান মানে একেবাৰে আমাৰ স্বাভিমানটো এতিয়া মানে সংকটৰ মাজেৰে গৈছে এতিয়া ৫০% বেছি ক্ষুদ্ৰ চাহ খেতিয়কে উৎপাদন কৰে তেওঁলোককতো বাদ দেখুৱাব লাগিব তেওঁলোকৰ বিক্ৰী হ'ব লাগিব ইউৰোপীয় মাৰ্কেট ব্ৰেণ্ডিং কৰিব পৰা নাই বিক্ৰী কৰিবলৈ ৰাস্তা নাই MSP তেওঁলোকৰ নাই তেওঁলোকৰ কাৰণে ছাবচিডি নাই সাৰৰ আমাৰ সাৰৰ উদ্যোগটো বন্ধ হওঁ এতিয়া আছাম ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেড বনাইছে ইয়াত ষ্টেট গভৰ্ণমেণ্টৰ শ্বেয়াৰ দিছে ভাল কথা আগতে কি আছিলে কেন্দ্ৰীয় চৰকাৰৰ গোটেই সৰহভাগ তেওঁলোকৰ অংশীদাৰিত্ব আছিলে ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেডত কিবা বিপদত পৰিলে তেওঁলোকে ছাপৰ্ট দিয়ে এতিয়া অকল 11% BBFCLৰ এতিয়া সংকটত পৰিলে আদানীক বিক্ৰী কৰি দিব সাধাৰণ নেচাৰ যিটো কিবা কাৰণত উৎপাদনশীলতা চলি থাকে চব ইনভেষ্টমেণ্ট শেষ হ'ল লাষ্টত ক'লে যে ভাইবুল নহয় বা কিবা হয় এইটো আকৌ আদানী এইটো গ্ল'বেল যিটো এক্সপৰ্ট কৰি কি কয় তেওঁলোকে কৰি আছে নে ইম্পৰ্ট কৰি আছে সাৰৰ গতিকে এই কথা বতৰাবোৰ আমি চাব লাগিব এইবোৰ কথা মানুহৰ গাত নালাগে কিন্তু চিৰিয়াছ কথা আজি নহয় কাইলৈ আমিতো আমাৰ নতুন প্ৰজন্মক হাতত আমাৰ সমাজখন দি থৈ যাব লাগিব কেইটা খুব চিৰিয়াছ ইছ্যু ধৰক সেইটোতো আপুনি একদম ওচৰৰ পৰাই আছিলে অসম চুক্তিৰ ৬ নম্বৰ দফা আপুনি এক্সপাৰ্ট কমিটিৰ মেম্বাৰো উচ্চস্তৰীয় কমিটিৰ মেম্বাৰ আছিলে অৰ্থাৎ গোটেই সাধাৰণ সম্পাদক হিচাপে আছিলে সেই তেতিয়াৰ পৰা এতিয়ালৈকে পৰিক্ৰমাটো প্ৰথম ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কি হ'ল বস্তুটো কেনেকৈ কি হ'ল কি বস্তুটো ৰৈ গ'ল ৰাইজক কেনেকৈ আভুৱা ভাবিব পাৰিছে ইমান সেইখিনিও আপুনি দেখি আছে এই গোটেই বস্তুখিনি ৰাইজে কি বুজিছে কি নাই বুজা মই নাজানো আপোনালোকে কেনেকৈ ৰাইজৰ মাজলৈ লৈ যাম বুলি ভাবিছে হয় অসম চুক্তিৰ ৬ নম্বৰ দফা এইটো মানে অসম চুক্তিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা দফা আৰু তাত আমাৰ সাংবিধানিক ৰক্ষা কৱচৰ বাটটো দিয়া আছে ৰাজনৈতিক
সুৰক্ষা ভাষিক সাংস্কৃতিক সুৰক্ষা এইবোৰ কথাও সন্নিৱিষ্ট কৰা হৈছে আৰু মাটি যদিও এটা সুকীয়া দফাত আছে তথাপিও আমি এবাৰ এইখন যিখন আমাৰ প্ৰতিবেদন তাত মাটিটো ভূমিটো তাত গুৰুত্বপূৰ্ণ কাৰণে স্থান দিয়া হৈছে গতিকে সেই বিষয়সমূহ মানুহৰ মাজলৈ লৈ যাব লাগিব চাওক এতিয়া ষষ্ঠ অনুসূচীৰ অঞ্চলসমূহতো মাটিৰ সংকট তেওঁলোকৰ মাটি লৈ লোৱা হৈছে কাৰ্বি আংলঙত হৈছে ডিমা হাছাওত হৈছে পৰ্বতজোৰা হৈছে আমাৰ পলাশবাৰীৰ ওচৰত হৈছে আৰু বিভিন্ন জেগাত ভৱিষ্যতৰ দিনসমূহত হ'ব মাজুলীও সংকটলৈ আহিব গতিকে এইখিনি মানুহৰ মাজলৈ নিব লাগিব আৰু 6 নম্বৰ দফা বুলি ক'লে কমন মানুহে হয়তো সকলো বুজি নাপাব ইয়াত কি আছে ইয়াত ৰাজনৈতিক কেনেকৈ সংৰক্ষণৰ ব্যৱস্থা আছে স্থানীয় নিকায় বিধানসভা লোকসভাত আসন সংৰক্ষণ কৰিলে কেনেকৈ বিদেশীয়ে কেনেকৈ শাসনৰ বাগজৰি ল'ব নোৱাৰে ভাষাটো কেনেকৈ সংকটত আছে ভাষাটোৰ কাৰণে কোনখিনি ব্যৱস্থা বুলি কৰোঁ কাৰণ এটা জাতিৰ পৰিচয়টো কি ভাষা সংস্কৃতি ৰাজনৈতিক ভৱিষ্যত আৰু অৰ্থনীতি আৰু মাটি ভেটি এইখিনিয়ে মূল কথা এইখিনিক ৰক্ষা কৰিবৰ কাৰণে 6 নম্বৰ দফা মানুহৰ মাজলৈ মাটিৰ কথাটো লৈ যাবলৈ মানুহৰ তাৎসী কথা মাটি কথাখিনি যেতিয়া আমি আনিছোঁ মানুহৰ মাজত এইটো কিন্তু হৈছে সংগ্ৰামো চলিছে আপুনি দেখিছে মানুহে সেই কথাবোৰ গ্ৰহণ কৰিছে আৰু মানে ৰাজনৈতিক সংকট আমি যদি ভালকৈ মানুহক বুজাওঁ কেনেকৈ আহিছে কোনবোৰ কথা ভাষাৰ কি অৱস্থা আছে মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়বোৰ কি অৱস্থা মাতৃভাষাক কেনেকৈ বাৰে বাৰে তেওঁলোকে লৈ যাব খুজিছে APSCৰ পৰা পেপাৰ লৈ যাব খুজিছে এই গোটেই কথা বতৰাবোৰ মানুহৰ মাজলৈ লৈ গ'লে মানুহ নিশ্চয় অকণমান এই কথাবোৰ বুজি পাব চিৰিয়াছ কথা কিন্তু প্ৰয়োজনীয় কথা প্ৰয়োজনীয়তা আছে ভাষা মই এইটো কাৰণে সুধিছোঁ যে এই কথাখিনিকে লৈ পেলাই প্ৰতি বছৰে আমি শাসক পক্ষৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাত দেখা পাই আছোঁ ধৰক 14 চনৰ নিৰ্বাচনত কৰিম যে 60 বছৰ কংগ্ৰেছক দিলে 60 মাহ আমাক দিয়ক বুলি প্ৰধানমন্ত্ৰীয়ে কৈছিল তেতিয়া প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী তালিটোপোলা বান্ধি দিব লাগিব তাৰপিছত 16 চন জাতি মাটি ভেটি 19 চন আহিল মানে গোটেই পৰিৱেশটো অকল এই কেইটামান ইছ্যুতে চলি আছে তেতিয়া 2026ত 21ত আছিলে আপোনাৰ মোগলৰ বিৰুদ্ধে শেষ যুদ্ধ এতিয়া হ'ল সভ্যতা ৰক্ষাৰ শেষ যুদ্ধ চিনাকি মানে নহ'লে আজমল মুখ্যমন্ত্ৰী হ'ব আজমল নাইকিয়া হোৱাৰ পিছত সভ্যতাৰ যুঁজ চিনাকি মুঠতে কথাবিলাক মানে গোটেই বস্তুবিলাক কিছু বিষয়টো একে নতুন নতুন ব্ৰেণ্ডিং হৈ আছে এই বস্তুবিলাক আপোনালোকে নিয়াৰ প্ৰতিহত কৰাৰ ষ্ট্ৰেটেজিটো কি মই সেইটো জানিব বিচাৰিছোঁ মানে ষ্ট্ৰেটেজিটো আপোনাক একে আখাৰে মই হয়তো ক'ব নোৱাৰিম কিন্তু সেইখিনিৰে কাউণ্টাৰ কৰিব লাগিব তেতিয়াহে মানুহ আশ্বস্ত হ'ব পৰাকৈ যে এইটো আপোনালোকক ঠগি আছে যদি বিদেশী যদি তেওঁলোকে তালিটোপোলা বান্ধিব লাগিব বুলি কৈছিলে কিন্তু 53 বছৰৰ বিদেশী বোজা কেনেকৈ দিলে কাখন আনি 2024 চনৰ 31 ডিচেম্বৰলৈকে বিদেশীৰ বোজা দিছে ধৰ্ম যি নহওক লাগে হিন্দু মুছলমান যিয়ে নহওক লাগিলে বিদেশীটো অসম চুক্তিয়ে দিয়া বিদেশীৰ সময়সীমাৰ পিছৰ 53 বছৰৰ মানুহ আমাক দি দিয়া গৈছে সেইখিনি মানুহৰ মাজলৈ লৈ যাব লাগিব 53 বছৰৰ বিদেশী মানুহৰ বোজা দিয়াৰ মানে যিমানেই হওক সংখ্যা 5 লাখেই হওক 10 লাখেই হওক তেওঁলোকৰ পৰা জন্ম হোৱা মানুহক তেওঁলোককো মাটি ভেটি দিব লাগিব তেওঁলোকৰ পৰা জন্ম হোৱা ল'ৰা ছোৱালীক চাকৰি বাকৰি দিব লাগিব এইবোৰ কাৰ আপোনাৰ মোৰে চাকৰি বাকৰি মাটি ভেটি আমাৰেই গতিকে এই কথা বতৰাবোৰ মানুহৰ মাজলৈ সৰলকৈ লৈ যাব লাগিব আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণটোৰ প্ৰতি বাৰে বাৰে কৰি আহিছে সেইটোত এইবাৰ নিৰ্বাচনৰ আগত দিব নোৱাৰে বুলি আমি কোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে কৈছে যে বোলে যিসকল দল সংগঠন আছে তেওঁলোকে দেখোন বিচৰাই নাই নিৰ্বাচনৰ পিছতহে বিচাৰিছে সেইটো কথা আমি কিন্তু জনা নাই অসমৰ ৰাইজে জনা নাই অসমৰ ৰাইজে 6টা জনগোষ্ঠীৰ যিসকল ব্যক্তি সাধাৰণ জনগণ তেওঁলোকে নিৰ্বাচনৰ আগতে বিচাৰিছে আকৌ চাহ জনগোষ্ঠীসকলৰ মানে ৰাইজৰ মানে চাহ বাগিচাৰ ৰাইজৰ আদিবাসী ৰাইজৰ মাটিৰ ভূমিৰ পট্টাৰ কাৰণে ৰেগুলেশ্যন উলিয়াইছে তেওঁলোকক এনেকুৱা লেকুনা এটা লগাই থৈ দিছে তাত কৈছে 2টা ক্লজ ভৰাই দিছে এটাত কৈছে যে বেংকৰ লাইবিলিটি যাৰ আছে মৰ্টগেজত যাৰ মানে তেওঁলোকৰ আছে বস্তু বাহনি আছে তেওঁলোকে কিন্তু মাটি দিব নোৱাৰিব তেনেকুৱা 80% লাইবিলিটি বেংকৰ লোন নোহোৱাকৈ থকা বাগানৰ সংখ্যা একদম কম দ্বিতীয় আৰু এটা ক্লজ বহাই দিছে পাৱাৰ অফ এটৰ্নি আপুনি ধৰক মালিক মোৰ নামত পাৱাৰ অফ এটৰ্নি আছে তেতিয়া মই মাটি দিব নোৱাৰোঁ এই 2টা ক্লজ যদি লগাই দিয়ে তেতিয়া 95% বাগানত মাটি দিবই নোৱাৰে 95% বাগানত তাৰপিছত এই 5% যিসকলৰ নিজৰ নামতে আছে কোনো ধৰণৰ বেংক লাইবিলিটি নাই ভালকৈ চলাই আছে তেওঁলোকবোৰেতো কেছ কৰিব গতিকে মুখ্যমন্ত্ৰীয়ে যিবোৰ এইকেইটা এবাৰ ডাঙৰ ইছ্যু মই ভাবোঁ নিৰ্বাচনৰ কাৰণে বিগ বম ফৰ অপজিশ্যন পাৰ্টি মই ভাবোঁ এইকেইটা কিমান এক্সিকিউশ্যনত আহে সেইটো কিমান আমি আগবঢ়াই লৈ যাব পাৰোঁ সেইটো আমাৰ
লিডাৰশ্বিপৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰিব সেইকেইটা কিন্তু মই ভাবোঁ যে তেওঁলোকে নোৱাৰে যিহেতু মাতি দিব আপুনি মানে এইটো হ'ব মানে মই ইমান বেছি কথাটো বাৰে বাৰে সুধি আছোঁ হয় যে যিখিনি চকুৰে দেখি আছোঁ হয় বা দেখি আছিলোঁ হয় একেবাৰে আশাবাদী নহয় বিৰোধীৰ ঐক্য মঞ্চক লৈ সেইকাৰণে সুধিছোঁ যে আপুনি কিমান আশাবাদী মই আশাবাদী মই সদায় আশালৈ অহাৰ কাৰণেই আপুনি কোৱা নিচিনা কণ্টকপূৰ্ণ অনিশ্চয়তাৰ বাটেৰে আগবাঢ়িছোঁ ন' ডাউট আপুনি কোৱাৰ দৰে হয়তো এতিয়া আপোনালোক স্পষ্ট ছবি এখন পাব লাগিছিলে হৈ উঠা নাই আমিও চেষ্টাত আছোঁ কিন্তু মই প্ৰচণ্ড মই জানিব বিচাৰিছোঁ কিয় হৈ উঠা নাই বস্তুটো কাৰ ড্ৰবেক্সটো কাৰ নহয় বিভিন্ন ধৰণৰ কথা বতৰা কাৰণ মাজত কংগ্ৰেছ দলৰ সভাপতিও সলনি হ'ল এইটো এটা কথা আছে গতিকে মই ভাবোঁ যে এইটো এনেধৰণে আগবাঢ়িছিল এজনে বেলেগ ধৰণে আগবঢ়াইছিলে তাৰপিছত আৰু এজন আহিলে তেওঁ আকৌ এটা নিজৰ এটা লাইনত গোটেই কথা বতৰাবোৰ আগবঢ়ালে গতিকে অকণমান সময় লাগিছে আৰু কিছুমান কথা বতৰা কাৰণ শাসকীয় পক্ষত থাকিলে সহজ এলায়েন্সৰ কথাটো চৰকাৰ আছে মন্ত্ৰী আছে তেওঁলোকৰ টকা পইচা আছে তেওঁলোকে কথা বতৰা পাতি মিলাই আছে বিৰোধীৰ অকণমান টাফ হ'বই কিন্তু মই ভাবোঁ মই নিজে বহুত মানে আশাবাদী মই যোগাত্মক বহুত এই বিষয়টোক লৈ হ'ব আৰু যিদিনা মানে একদম গোটেই কথাটো এক্সিকিউশ্যন পৰ্যায়লৈ গুচি যাব সেইদিনাখনেই চৰকাৰ মুখ্যমন্ত্ৰীৰ ভৰিৰ তলৰ মাটি এনেকৈ হিলি যাব কঁপি যাব ঐক্যবদ্ধ বিৰোধীয়ে প্ৰথম খোজটো দিয়াৰ দিনাখনেই মানে হিতাহিত জ্ঞান হেৰুৱাই তেওঁ ইমবেলেঞ্চ হৈ গৈছিলে মাজে সেই ইমবেলেঞ্চ হোৱাটো আকৌ আহি যাব বাৰু দেখা যাওক দেখিলে লিখিম বুলি আমাৰ অসমীয়া কথা এষাৰ আছে মই বেছি সময় নলওঁ সময় শেষ হৈ আহিছে মই এটা মাত্ৰ প্ৰসংগ আহিব বিচাৰিছোঁ দেখা পোৱা গৈছে বিগত সময়ত ইছ্যু ভিত্তিক বিভিন্ন কথা বতৰাৰ বিপৰীতে শাসক পক্ষই আপোনাক খুব বেছি ব্যক্তিগত আক্ৰমণ কৰিছে মই কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা আৰম্ভ কৰি পেলাই আমাৰ অসমৰ মন্ত্ৰীৰ পৰা আৰম্ভ কৰি পেলাই মন্ত্ৰী বিধায়ক বা বিজেপিৰ ৰাজ্যিক পৰ্যায়ৰ নেতা সকলোৰে আক্ৰমণৰ লক্ষ্য ব্যক্তিগতভাৱে আপোনাক কৰা হয় আপুনি যোৱা নিৰ্বাচনত হাৰিছে আপুনি 25ৰ নিৰ্বাচনত হাৰিছে আৰু এইবাৰো আপুনি হাৰিব এই ধৰণৰ প্ৰসংগবিলাকক লৈ পেলাই আপোনাক ব্যক্তিগতভাৱে আক্ৰমণ কৰা হয় কিয় আপোনাক ব্যক্তিগতভাৱে টাৰ্গেট কৰিলে তেওঁলোকে নাই সেইটো মই নাজানো কিন্তু মই তেওঁলোকৰ কথা বতৰাৰ প্ৰতি মোৰ পুতৌ জন্মে যিসকল মানুহে আপুনি শুনিছে মই শুনি আছোঁ আৰু গুৰুত্বও দিয়া নাই কাৰণ গুৰুত্বপূৰ্ণ কথা বুলি ভবা নাই মই অসমৰ মানুহক লৈহে কনচাৰ্ণ তেওঁলোকে কি কৈ আছে ডাঙৰ কথা নহয় জীৱনত কেতিয়াও মানে স্কুলতো মানে ইলেকশ্যন খেলি নোপোৱা মানুহে যেতিয়া এইবোৰ কথা কৈ থাকিব তাত গুৰুত্ব দিয়াৰ কি কথা আছে আৰু কি কৰিছে কৰ্মৰাজিকে আমি হিচাপ কৰিম তেওঁ কি কৈ আছে হিচাপ নকৰোঁ নহয় তেওঁ কি দিছে অসমক দিয়াৰ প্ৰশ্নবোৰলৈ যাম মুখ্যমন্ত্ৰীকো সেইকাৰণে কৈছোঁ মুখ্যমন্ত্ৰীয়ে ব্যক্তিগত আক্ৰমণ তেওঁ যদি কাইলৈ পৰহিলে তেওঁ আজি ক'ত তেওঁ কংগ্ৰেছলৈ যেতিয়া গৈ মানে আছুৰ পৰা এক্সপেল হৈ কংগ্ৰেছলৈ গৈছে তেওঁ আদৰ্শ পৰিপন্থী এটা কামেই কৰিছে গৈ তাতে প্ৰতিষ্ঠিত এটা ফাউণ্ডেশ্যন আছে তাত তেওঁ নিৰ্বাচন খেলি ভিগু ফুকনৰ লগত হাৰিছে তাৰপিছত কংগ্ৰেছত থাকিলে শাসন যাবলৈ হ'ল আকৌ বিজেপিলৈ জঁপিয়াই দিছে গতিকে তেওঁ মোক কথাত মই কিয় গুৰুত্ব দিম তেওঁৰ সেইটো সাহস আছে নেকি যে জীৱনত তেওঁ ৰিস্ক লৈ ক'ৰবাত কেতিয়াবা জীৱনত কাম কৰিব পাৰিছে আদৰ্শত তেওঁ ঠিক হৈ আছে ইয়াত তেওঁ কোনো কথাই শ্বহীদৰ স্মাৰক বনাই ক'তো কেৱল মাত্ৰ ভোট যিয়ে আছে ক'তো আদৰ্শ তেওঁৰ নাই এইটো বিজেপিক ভাল পায়ো তেওঁ যোৱা নাই তেওঁলোকৰ শ্বহীদ সম্পৰ্কীয় কথা কৰাৰ হিমন্ত বিশ্ব শৰ্মা বাকী আপুনি যিবোৰ মন্ত্ৰীৰ নাম কৈছে তেওঁলোকৰ কোনো নৈতিক অধিকাৰে নাই আদৰ্শত যোৱা নাই আপুনি কৈছিলে যে যদি কেতিয়াবা বিজেপি ছদ্মবেশী বিজেপি এই ধৰণৰ শব্দবিলাকে কৈছে মুখ্যমন্ত্ৰী আপুনি মুখ্যমন্ত্ৰীক লৈ ইমান চোকা কিয় যে ছদ্মবেশী বিজেপি ত্যাগ কৰিব পাৰৰ যেন থাকিলে এই ধৰণৰ কথাবিলাক আপুনি কৈছিলে হয় নহয় তেওঁলোক ছদ্মবেশী বিজেপি হয় কাইলৈ ক্ষমতা নাথাকিলে বেলেগলৈ জঁপিয়াই দিব তেওঁলোকৰ কাৰণে কেৱল মাত্ৰ ক্ষমতা বিজেপি সদায় নাথাকে সলনি হ'লে তেওঁলোক আকৌ সলনি হ'ব তেওঁলোকৰ কাৰণে আদৰ্শটো গুৰুত্বপূৰ্ণ নহয় অসমো গুৰুত্বপূৰ্ণ নিজৰ ঘৰটো নিজৰ পৰিয়াল আৰু কমিশ্যন লৈ ধুনীয়াকৈ চলি থাকিবলৈ এইটোৱে তেওঁলোকৰ কাম হাৰদা আৰু এইটো লুই বাৰ্জাৰ আহিলে লগে লগে জঁপিয়াই দিলে এইটো কি ভাল পাই জঁপিয়াইছে নে কি এইটো ভয়ত জঁপিয়াইছে এড্ৰেছ তিহাৰ জেল হ'ব বুলি ভাবিয়ে তেওঁ বিজেপিলৈ জঁপিয়াই দিছে এইটো চবেই জানে এইটো খোলা কিতাপৰ নিচিনা তেতিয়া ভয় খুৱাই দিয়া হ'ল লগে লগে জঁপিয়াই দিছে এতিয়াও তেওঁ যেতিয়া বেয়া দিন আহিব দিল্লীত কংগ্ৰেছ চৰকাৰ হ'বলৈ দিয়কচোন
কেনেকুৱা হ'ব আপুনি চাই থাকক তেওঁৰ অৱস্থা। তেওঁ এতিয়া যিমান ডাঙৰ ডাঙৰ কথা কৈছে, তেওঁৰ একো সেইবোৰ কথাৰ কোনো মূল্য নাই। দিল্লীত সলনি হ'লে, প্ৰধানমন্ত্ৰী সলনি হ'লে অসমৰ মুখ্যমন্ত্ৰীৰ অৱস্থা বেলেগ হৈ যাব। মই এতিয়া এটা প্ৰশ্ন, শেষ প্ৰশ্নটো আপোনাক সুধিব লাগিব, যিটো প্ৰশ্ন নুসুধিলে ৰাইজে মোকে প্ৰশ্ন কৰিব যে এইটো প্ৰশ্নটো কিয় সোধা নগ'ল। ধৰক আপুনি যোৱাবাৰ 21ৰ নিৰ্বাচনত আপুনি দুটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল, দুলীয়াজান আৰু নাহৰকটীয়া। আপুনি আপোনাৰ 24ত আপুনি লোকসভাত বাৰু প্ৰতিদ্বন্দ্বিতা কৰিছে, আপোনাৰ প্ৰাৰ্থী সলনি কৰি সৰ্বানন্দ সোণোৱালক আপোনাৰ এগেইনষ্টত প্ৰক্ষেপ কৰিলে, ঠিক আছে সেইখিনি বাৰু হৈ গ'ল। এতিয়া আমি যিখিনি আমি দেখি আছোঁ কুচকাৱাজ, আৰু যিখিনি খবৰ আমাৰ আছে যে আপোনাৰ এইবাৰ পচন্দৰ সমষ্টিটো হ'ল, বা যিটো সমষ্টিত আপুনি কুচকাৱাজ কৰিছে, আপুনি সভাপতি হিচাপে গোটেই অসমতে আপুনি কাম কৰিব পাৰে, কিন্তু আপুনি নিজৰ সমষ্টি হিচাপে আপুনি বাছি লৈছে খোৱাং সমষ্টিটো, যিটো পুৰণি মৰাণ সমষ্টি আছিল, খোৱাং সমষ্টিটো। প্ৰশ্নটো এইটো যে কিয় আপুনি দুলীয়াজান নাহৰকটীয়া এৰি খোৱাঙক পচন্দৰ সমষ্টি হিচাপে বাছি লৈছে? নাই, সেইটো মই এতিয়ালৈকে কোৱা নাই। কাৰণ ক'ত খেলিম সেইটোতো দলে ঠিক কৰিব। কাম কাজ খোৱাঙতো কৰি থকা হৈছে, নাহৰকটীয়াতো কৰি থকা হৈছে এইবোৰ, কিন্তু ক'ত খেলিম চূড়ান্ত শেষ পৰ্যায়ত সেইটো দলে ঠিক কৰিব। আমি পিছত পৰৱৰ্তী দিনসমূহত আমি সিদ্ধান্ত ল'ম। আৰু যোৱাবাৰ দুটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ, সেইটো মই ভাবোঁ যে দুটা সমষ্টিত খেলাটো বৰ সঠিক নাছিল মোৰ দৃষ্টিত, পিছত মই অনুভৱ কৰিছোঁ। আৰু এনেকুৱা ধৰণৰ আমি একেবাৰে শূন্যৰ পৰা যাত্ৰা আৰম্ভ কৰিছোঁ। আছু সদৌখন ছাত্ৰ সন্থাৰ পৰা পোনপটীয়াকৈ ৰাজনীতি, গতিকে বহুত আমি শিকিব লগা বহুত আছে। 2-4টা হয়তো আমাৰ ত্ৰুটি বিস্মৃতি থাকিব। আৰু এই যাত্ৰাটো ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ ধাৰাটো আৰু আঞ্চলিক ৰাজনৈতিক দলৰ ধাৰাটো বেলেগ। আমি তেওঁলোকৰ যেনেকৈ দিল্লীৰ ছাপোৰ্ট থাকে, যেনেধৰণে তেওঁলোকক বিভিন্ন ধৰণে সহায় সহযোগিতা কৰে, আমি ইয়াত সকলো আমাৰ অভিভাৱক অসমৰ ৰাইজক লৈ আমি সকলো আগবাঢ়োঁ। সেইকাৰণে আমাৰ এই গোটেই কথা বতৰাবোৰত ক'ৰবাত হয়তো আমি যাত্ৰাটোত আমি লক্ষ্য, যিটো আমাৰ ইপ্সিত লক্ষ্য প্ৰাপ্তিত অকণমান হয়তো আমি দেৰি হৈছে, কিন্তু ভাবোঁ যে আমাৰ যিটো চিন্তা, যিটো আদৰ্শ, সেইটোত কোনো ভুল নাই। অসমৰ জনগণৰ প্ৰতি আমি যি ধৰণে আমাৰ এটা পৰিকল্পনা বা চিন্তাৰে আগবাঢ়িব খুজিছোঁ, ৰাইজে সহযোগিতা আগবঢ়ালে নিশ্চয় আমি আগবাঢ়িব পাৰিম, বা আমি এটা লক্ষ্যত উপনীত হ'ব পাৰিম, আৰু আমি আমাৰ ধৰণে সমাজখন বনাব পাৰিম। মই মানে এই কথাটো আমাৰ লিডাৰবিলাক বিক্ৰী যোৱা লিডাৰৰ কাৰণেই আমাৰ অসমৰ আঞ্চলিকতাবাদ বা জাতীয়তাবাদটো এই অৱস্থা হৈ আছে। উত্তৰ পূবে আমাক দেখাইছে, আমাক মিজোৰামে দেখাইছে, আমাক মেঘালয়ে দেখাইছে, আমাক নাগালেণ্ডে দেখাইছে, আমাক ৱেষ্ট বেংগলে দেখাইছে। সকলোৱে নিজৰ নিজৰ স্থিতিত অটল হৈ আছে, কিন্তু আমি কিয় অসমৰ জাতীয়তাবাদ আঞ্চলিকতাবাদী শক্তিটো কিয় আমি পয়া লগা হৈ থাকিলোঁ? এইটোৱে আটাইতকৈ মানে জাতীয় দুৰ্ভাগ্যৰ বিষয়। মই আগতেও কৈছোঁ, এইটোৱে আমাৰ আটাইতকৈ ডাঙৰ বিড়ম্বনা, যে আমাৰ নেতাসকলে সময়ত তেওঁলোকে আদৰ্শ ত্যাগ কৰে, জাতিটোৰ স্বাৰ্থ পৰিহাৰ কৰি ব্যক্তি স্বাৰ্থত প্ৰাধান্য দিয়ে, মন্ত্ৰিত্ব তেওঁলোকৰ কাৰণে মূল কথা হৈ পৰে। বিভিন্ন মই এইটো কথা বুজিছোঁ যে শাসনলৈ পোৱাৰ পিছতেই আমাৰ আঞ্চলিকতাবাদী নেতাসকল ইমান ৰাজহাৰ নোহোৱা কিয় হৈ যায়? সেইটোৱে অতি আচৰিত কথা। চকুত হৈ কথা ক'ব নোৱাৰে, নিজৰ সংকটৰ সময়ত মাত মাতিব নোৱাৰে, জাতিটোৰ কাৰণে ত্যাগ কৰিব নোৱাৰে, কাহ জাপি দিয়াৰ সময়ত কোনো এগৰাকীয়ে মুখত মাত নিদিলে। এইটো কেনেকুৱা ধৰণৰ কথা? মন্ত্ৰিত্বৰ খামুচি থাকিল। সৰ্বানন্দ সোণোৱালকতো ৰাইজে জাতীয় নায়ক কৰিছিলে, তেওঁ কিয় কপি নুঠিলে? অন্ততঃ ক'ব পাৰিব লাগিছিলে। ক'লে, তাৰপিছত নুশুনিলে, সেইটো এটা বেলেগ কথা। মই কৈছিলোঁ, মই জাতিৰ পক্ষত থিয় দিছিলোঁ, মই এখন চিঠি দিছিলোঁ দেশৰ প্ৰধানমন্ত্ৰীলৈ, এইটো কিয় ক'ব নোৱাৰিলে? এখন চিঠিটো দিব পাৰিলে হ'লে, দেশৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া, মই কিন্তু এইটো কথা, পটভূমি এইটো অসমৰ ঐতিহাসিক পটভূমিলৈ লক্ষ্য কৰি অন্ততঃ অসমখনৰ ৰক্ষা দিয়ক, অসমক এই আওতাৰ ভিতৰত নাৰাখিব, এয়া আমাৰ অনুৰোধ, অসমৰ জনগণৰ হৈ কৈছে। এইটো কিয় নক'লে? প্ৰত্যেকে ক'ব লাগে। প্ৰফুল্ল মহন্তৰ দিনত গুপ্ত হত্যা চলি থাকোঁতে কিয় বাধা দিব নোৱাৰিলে যে নহ'ব, মই ৰিজাইন কৰি দিম দৰকাৰ হ'লে? গুপ্ত হত্যা যদি, তেতিয়াও বিজেপি চৰকাৰ আছিলে, বিজেপি চৰকাৰৰ দিনতে 14,000 তেতিয়াতো ইউনিফাইড কমাণ্ড ষ্ট্ৰাকচাৰ আছিলে, তেওঁলোকে চলাইছিলে, কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে চলাইছিলে। সেইবোৰ কথা কিয় ক'ব নোৱাৰিলে? ক'ব লাগিছিলে যে নহ'ব, মই মুখ্যমন্ত্ৰী থাকোঁতে মোৰ ল'ৰাৰ ওচৰত হাত দিব, যি আছে আলোচনাৰে হ'ব। ইছ্যুটো সাংবিধানিক নহয়, সংবিধানৰ গন্ধিৰ ভিতৰত নহয়, ইছ্যু কথা পাতি হ'ব, নিগচিয়েশ্যন হ'ব, টক হ'ব, সেইটো মই দায়িত্ব লৈছোঁ। বাকী এতিয়া মেঘালয়ত চৰকাৰ বিজেপিৰ লগত আছে, কিন্তু সেইটোৱে মই ক'ব বিচাৰিছোঁ, কা যেতিয়া আহিছে নামানো বুলি কৈছে, নাই মানা। তেওঁলোকে এছেম্বলি ৰিজলিউশ্যন লৈছে, তেতিয়া ৰিজলিউশ্যন লৈছে, 6 শিডিউল এৰিয়া 96% আছিলে, বঢ়াই দিলে। মণিপুৰে ইনাৰ লাইন পাৰ্মিট লৈ ল'লে। তেওঁলোকৰ মাজত ইনফাইটিং বহুত আছে,
মেইটে কুকিৰ মাজত আছে কিন্তু যেতিয়া মণিপুৰ বা মণিপুৰী মানুহৰ কথা আহি গ'ল তেতিয়া তেওঁলোকে লৈ আহিলে মিজোৰাম বেলেগ বহুত কিবা কিবি হ'ব পাৰে কিন্তু মিজোৰামৰ নিজৰ স্বাৰ্থ হ'লে যুঁজে মিজোৰামৰ কথা কি হয় সেইটোতো আৰু কোৱাই আমি লাজ পাব লাগে একদম আমি সকলোৱে এইটো হ'ল জাতীয় চেতনা তেওঁলোকে বুজি পায় যে মই বুলি কোৱা মানুহজন মই মোৰ নিজৰ কাৰণে মই হোৱা নাই জনগণৰ কাৰণে মিজোৰামৰ মানুহে কাৰোবাক যদি নেতা বনাইছে জনগণে বনাইছে নেতা আমাৰ ৰাইজে আমাৰ নেতাসকলে ভাবে ইয়াত দিল্লীৰ আশীৰ্বাদত তেওঁলোকে নেতা হৈছে অসমৰ জনগণৰ একো নাই অসমৰ সাধাৰণ মানুহৰ একো নাই অসমৰ জনগণৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাও নাই সেইকাৰণে বাৰে বাৰে যিকোনো দল এতিয়া গুজৰাটতো ৰাষ্ট্ৰীয় দল কৰে কিন্তু গুজৰাটী জাতীয়তাবাদটো তেওঁলোকৰ প্ৰাধান্য পায় মাৰাঠী জাতীয়তাবাদটো প্ৰাধান্য পায় ইউ পি বিহাৰতো তেওঁলোকে তেওঁলোকৰ ৰাজ্যখনৰ কাৰণে তেওঁলোকে সকলো উজাৰি দিয়ে আমাৰ ইয়াত যিসকল বিজেপি কংগ্ৰেছত আছে তেওঁলোকে বেকা হৈ দিয়ে তেওঁলোকে কৰিব পাৰিব লাগিছিলে যে 90:10 কাটি দিব খুজিছে অসম নহ'ব ৰয়েলিটি বেছি লাগে এইটো কথা কিয় ক'ব নোৱাৰে আমি পানী নিদিওঁ আমাৰ পানীত এইটো হ'ব লাগিব আমাৰ উদ্যোগ এইটো হ'ব লাগিব এইটো কথা ক'ব নোৱাৰাৰ কাৰণেই আজি অসম আজি এইটো অৱস্থাত আছে সেইটোৱে আচলতে হয় আপুনি কোৱাটোৱে সঁচা কথা এইটো আমিও অনুভৱ কৰোঁ যে এইটো আমাৰ আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে অসমীয়া মানুহখিনি আমাৰ নেতৃত্ব আমাৰ যিসকল ৰাজনৈতিকভাৱে শাসন কৰি আছে তেখেতসকলৰ বহু আপোচকামী মনোভাৱৰ বাবে আমাৰ আজি এই অৱস্থাত আমি পৰিণত হৈছোঁ আৰু সেইবাবে হয়তো আপোনাৰ প্ৰতি আপোনাৰ ওপৰত অলপ হ'লেও মানুহে আস্থা ৰাখিছে বিশ্বাস ৰাখিছে যিটো আপুনি নিজেও দেখি আহিছে আন্দোলনৰ সময়ৰ পৰাই আৰু মই আশা কৰিছোঁ বহুতবাৰ আমি বহিছোঁ বা বহুতবাৰ কৈছোঁ যে এই আস্থা আৰু বিশ্বাস আপুনি কেতিয়াও দাগ লগাবলৈ নিদিব কাৰণ এইবাৰ যদি আপুনি বা আকৌ যদি মানুহে আপুনি শাসনলৈ আহক নাহক আপুনি MLA হওক আপুনি মন্ত্ৰী হওক নহওক সেইটো মই নাজানো ৰাইজে সিদ্ধান্ত ল'ব কিন্তু আপুনি আদৰ্শটোত বা আপুনি এই ধৰণৰ বিশ্বাসঘাতকতাৰ যদি আশ্ৰয় লয় আপোনাক কিন্তু ৰাইজেও ক্ষমা নকৰিব ভগৱানেও ক্ষমা নকৰিব কাৰণ বহুত পালে হয় নাই এইটোতো জীয়াই থকালৈকে এইটো আদৰ্শ বিচ্যুত নহয় এই কথাটো মই বহুতবাৰ কৈছোঁ কাৰণ সেই গোটেই কথা বতৰাবোৰ যিটো ব্যক্তি স্বাৰ্থকেন্দ্ৰিক যিটো কথা আত্মপ্ৰতিষ্ঠা নিজৰ ব্যক্তিগত জীৱন প্ৰতিষ্ঠা কেন্দ্ৰিক কথা সেই পৰীক্ষাটো অতিক্ৰম কৰি আহিছোঁ সেই সময় অতিক্ৰম কৰি আহিছোঁ এতিয়া জনগণৰ কাৰণে মানুহৰ কাৰণে কৰিবলৈ চেষ্টা কৰিছোঁ পাৰিম নোৱাৰিম সেইটো মোৰ ওপৰত নিৰ্ভৰ নকৰে সাধাৰণ জনগণে মোক সহায় সহযোগিতা কৰিলেহে মই কৰিব পাৰিম মই মোৰ ষ্ট্ৰেটেজিও মই বনাবলৈ চেষ্টা কৰিছোঁ ষ্ট্ৰেটেজি শুদ্ধ হৈছে বা ক'ৰবাত দশমিকত ভুল আছে সেইটো মই ক'ব পৰা নাই কিন্তু আমাৰ নিজৰ মাজতে আমি ষ্ট্ৰেটেজি বনাবলৈ গৈ আছোঁ ফুল প্ৰুফ ষ্ট্ৰেটেজি বনাব চেষ্টা কৰিছোঁ লাগি আছোঁ যুঁজি আছোঁ কিন্তু মই ভাবোঁ যে জনগণে এদিন নহয় এদিন সেই নিজৰ কাৰণে নিজৰ ভৱিষ্যতৰ কাৰণে মানে অসমৰ সমাজখনৰ ভৱিষ্যতৰ কাৰণে সঠিক আৰু শুদ্ধ সিদ্ধান্ত ল'ব মোৰ কাৰণে নহয় এটা ৰাজনৈতিক দলৰ কাৰণে নহয় অসমৰ ভৱিষ্যতৰ কাৰণে অসমৰ ভৱিষ্যত নিৰ্মাণ কৰিবৰ কাৰণে আমাৰ যিটো দায়িত্ব যদিও বিষয়বোৰ আৱেগিক কিন্তু ইয়াৰ লগত প্ৰেক্টিকেল কথাও আছে ইচ্ছা কৰিলে সকলো কাম কৰিব পাৰে সেইটোৱে মূল কথা যে ইচ্ছা কৰিলে সকলো সম্ভৱ এতিয়া ইচ্ছা যিসকলৰ হ'ব লাগে সেইসকলৰ নহয় সেইটো বহুত ডাঙৰ কথা লুৰিণজ্যোতি গগৈ মই ধন্যবাদ জনাইছোঁ নতুন বছৰৰ আৰম্ভণি নিৰ্বাচন আহি আছে আৰু বহু সময় আমি এনেকৈ বহিব লাগিব বা কথা পাতিব লাগিব মূলতঃ যিখিনি কথা আপুনি ক'লে সেইখিনি গ্ৰহণ কৰা নকৰাটো ৰাইজৰ কথা মই ৰাইজলৈ ঠেলি দিছোঁ হয় যে আমি ইতিবাচক ৰাজনীতি বিচাৰোঁ আমি কৰ্মমুখী এটা ৰাজনৈতিক পৰিৱেশ বিচাৰোঁ আমি কাৰোবাৰ শ্ৰুতলিপিত উঠা বহা কৰা কোনোবাই চাবি পকাব সেইমতে আপুনি অহা যোৱা কৰা ৰাজনীতি এটা আমি কেতিয়াও নিবিচাৰোঁ গণতন্ত্ৰত ৰাইজেই ৰজা গতিকে কথাখিনি ৰাইজে যদি বুজে যিধৰণে বুজে সেয়া অতি ৰাইজৰ বাবেই ইতিবাচক হ'ব মই পুনৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰি আজি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ সেয়া আছিল লুৰিণজ্যোতি গগৈ কথা